হেল্ল' মোৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেললৈ স্বাগতম জনাইছো। আমি যেহেতু ক্লাছ 7 মেথমেটিক্সৰ অনুশীলনী 11.2 কৰি আছিলো। আমি আগৰ ক্লাছটোত কুৱেশ্যন নম্বৰ 1 ৰ পৰা 3 লৈকে কৰিলো। যদি তোমালোকে সেই ক্লাছটো কৰা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দি আছে, তাত গৈ তোমালোকে কৰিব পাৰিবা। আহাচোন আমি আজি ক্লাছটো আৰম্ভ কৰো। আজি আমি কুৱেশ্যন নম্বৰ 4 ৰ পৰা কৰিম। এটা কুৱেশ্যন নম্বৰ 4 টো কি দি আছে চোৱাচোন। গাড়ীৰ চকা এটাৰ ব্যাস 70 সেন্টিমিটাৰ। গাড়ীখনে 33 কিলোমিটাৰ অতিক্ৰম কৰিলে চকাটোৱে কিমান পাক ঘূৰিব লাগিব বুলি কৈছে। ইয়াত কৈছে যে গাড়ী চকা এটাৰ ব্যাস কিমান দি আছে 70 সেন্টিমিটাৰ, গাড়ীখনে 33 কিলোমিটাৰ অতিক্ৰম কৰিলে চকাটোৱে কিমান পাক ঘূৰিব লাগিব বুলি কৈছে। গাড়ীখনে 33 কিলোমিটাৰ যদি অতিক্ৰম কৰিলে চকাটোৱে কিমান পাক ঘূৰিব লাগিব আমাক সুধিছে। এতিয়া আহাচোন আমি অংকটো কৰো। তোমালোকে প্ৰথমে লিখিবা যে দিয়া আছে চকাটোৰ ব্যাস কিমান দি আছে আমাক 70 সেন্টিমিটাৰ। তেন্তে যদি আমাৰ চকাটোৰ যদি ব্যাস 70 সেন্টিমিটাৰ হয় তেন্তে চকাটোৰ পৰিধি ইকুৱেল টু কিমান হ'ব? পৰিধিটো আমি কিহেৰে হৈছাইছিলো? স্মল c ৰে। ইকুৱেল টু কিমান হ'ব? পাই ইনটু d। c ইকুৱেল টু পাইটো কিমান ল'ব দিছে আমাক 22/7 ইনটু আৰু d টো আমাক কিমান দিয়া আছে 70। এতিয়া আমি 70 ক 7 এৰে হৰণ কৰিব পাৰো। তেতিয়া কিবা যাব 10 বাৰ 7 দুগুণ 70। c ইকুৱেল টু 22 লগত যদি 10 টো যদি পূৰণ কৰো তেতিয়া কিমান হ'ব 220 সেন্টিমিটাৰ। এতেকে আমি চকাটোৰ পৰিধি কিমান পালো 220 সেন্টিমিটাৰ। এই আমাক কোৱেশ্যনটো নেক্সট কি সুধিছে চোৱাচোন। গাড়ীখনে 33 কিলোমিটাৰ অতিক্ৰম কৰিলে চকাটোৱে কিমান পাক ঘূৰিব লাগিব বুলি কৈছে। গাড়ীখন আমি এতিয়া নেক্সট ষ্টেপটো কৰো। এতিয়া আমি 33 কিলোমিটাৰটো কিহলৈ নিব লাগে সেন্টিমিটাৰলৈ। এতিয়া আহাচোন আমি কিলোমিটাৰটোক সেন্টিমিটাৰলৈ নিও। 1 কিলোমিটাৰ ইকুৱেল টু 1000 মিটাৰ। গতিকে 33 কিলোমিটাৰ equal to 33 into 1000 equal to কিমান হৈ যাব 33,000 মিটাৰ। এতিয়া আমি প্ৰথমে মিটাৰলৈ পৰিৱৰ্তিত কৰিলো। আমাক কিহলৈ পৰিৱৰ্তিত কৰিব লাগে সেন্টিমিটাৰলৈ। গতিকে 1 মিটাৰ ইকুৱেল টু কিমান হয় 100 সেন্টিমিটাৰ। গতিকে ইয়াৰ লগত আমি আৰু 100 টা পূৰণ কৰিব লাগিব। তেতিয়া কি হলে পৰিৱৰ্তিত হ'ব সেন্টিমিটাৰলৈ ইনটু 100 যদি পূৰণ কৰি দিও তেতিয়া কি হলে পৰিৱৰ্তিত হ'ব সেন্টিমিটাৰলৈ। 33,000 33 লাখ সেন্টিমিটাৰ। এতিয়া আমি নেক্সট 33 কিলোমিটাৰ চকাটোৱে কিমান পাক ঘূৰিব সেইটো উলিয়াম। আশা কৰো সকলোৱে ইয়ালৈকে বুজি পাইছা। এতিয়া আমি নেক্সট ষ্টেপটো কৰো আহাচোন। দেখিবা এতিয়া লিখিবা 220 সেন্টিমিটাৰ। 220 সেন্টিমিটাৰত চকাটোৱে ঘূৰে 1 পাক। 1 সেন্টিমিটাৰত চকাটোৱে ঘূৰে 1 হৰণ 220 পাক। এতিয়া মই নেক্সট ষ্টেপটো ইয়াত লিখি দিছো।
ইয়াত আমাক যেহেতু জায়গা নহবগে 33 লাখ সেন্টিমিটাৰত চকাটোৱে ঘূৰে ইকুৱেল টু কিমান হ'ব ইকুৱেল টু কিমান হৈ যাব 221 ইনটু 33 লাখ সেন্টিমিটাৰ এতিয়া আমি 0 0 কাটিব পাৰো এতিয়া আমি 22 আছে তো এতিয়া সো নেক্সট তলত 22 আছে ওপৰত 33 আছে এই দুইটাকে আমি 11 এ কাটিব পাৰো কেবা যাব তলত 22 দুবাৰ যাব 36 যাব তিনিবাৰ এতিয়া নেক্সট কি কৰিম আমি ইয়াত কিমান থাকিলে এতিয়া ওপৰত কিমান থাকিলেগে এতিয়া ওপৰত কিমান থাকিলে 30000 হয়নে হৰণ 2 কিমান আছে 30000 এতিয়া 30000 যদি আমি 2 এ যদি হৰণ কৰি দিও তেতিয়া কিমান হৈ যাব 15000 পাত এটাকে গাড়ীখনে 33 কিলোমিটাৰ অতিক্ৰম কৰিলে চকাটোৱে কিমান পাক ঘূৰিব 15000 পাক এটাকে গাড়ীখনে 33 কিলোমিটাৰ অতিক্ৰম কৰিলে চকাটোৱে কিমান পাক ঘূৰিব 15000 পাক আশা কৰো সকলোৱে এই অংকটো বুজি পালা কেনেকুৱা লাগিছে অংকটো কৰিব কাৰণে হাত জান লাগিছে নে হাৰ্ড নহয় কিন্তু আমি কনসেপ্ট কিটা জানিলে ইজি হয় কিন্তু তোমালোকে যেহেতু প্ৰথম কৰিছা গতিকে তোমালোকে অকমান ভালদৰে কৰিবা তোমালোকে বাৰে বাৰে প্ৰেক্টিস কৰি থাকিবা তেতিয়া তোমালোকৰ সহজ হৈ পৰিব বুজি পাইছা নে এটা তোমালোকে এটো কৰি লোৱা তাৰ পিছত আমি নেক্সট 5 নম্বৰ কোৱেশ্চনটো কৰিম এতিয়া 5 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে এটা বৃত্তৰ ব্যাসাৰ্ধ 84 সেন্টিমিটাৰ আৰু আন এটা বৃত্তৰ ব্যাসাৰ্ধ 91 সেন্টিমিটাৰ দ্বিতীয় বৃত্তটোৰ পৰিধি প্ৰথমটোতকৈ কিমান বেছি নিৰ্ণয় কৰা বুলি কৈছে এটা বৃত্তৰ ব্যাসাৰ্ধ কিমান দি আছে 84 সেন্টিমিটাৰ আৰু আন এটা বৃত্তৰ ব্যাসাৰ্ধ 91 সেন্টিমিটাৰ এটা দ্বিতীয় বৃত্তটোৰ পৰিধি প্ৰথমটোতকৈ কিমান বেছি নিৰ্ণয় কৰিব লাগে আমাক দুটা বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে আৰু কি হৈছে দ্বিতীয় বৃত্তটোৰ পৰিধি প্ৰথমটোতকৈ কিমান বেছি নিৰ্ণয় কৰিব দিছে প্ৰথমে আমি বৃত্তকেইটাৰ পৰিধি উলাই লব লাগিব তাৰ পিছত কি কৰিম দ্বিতীয় বৃত্তটোৰ পৰা প্ৰথম বৃত্তটো আমি বিয়োগ কৰি দিম তেতিয়া আমি গম পাই যাম যে দ্বিতীয় বৃত্তটোৰ পৰিধি প্ৰথম বৃত্তটোতকৈ কিমান বেছি হয় হয়নে এতিয়া আমি প্ৰথমে বৃত্তকেইটাৰ পৰিধি উলাই লওঁ হাচোন এটা তোমালোকে প্ৰথমে লিখিবা দিয়া আছে তোমালোকে দিয়া আছে লিখিবা প্ৰথম বৃত্তৰ ব্যাসাৰ্ধ equal to 84 centimeter the পৰিধি উলিয়াব লাগে পৰিধি c equal to 2 pi r 2 into 22/7 into r2 কিমান আছে 84 এতিয়া আমি হাতেৰে 84 কাটিব পাৰো কেবা যাব 7 বাও 84 এতিয়া 2 into 22 2 লগত যদি 22 টো পূৰণ কৰো তেতিয়া কিমান হৈ যাব 44 into 12 এতিয়া আমি 44 টোৰ লগত যদি 12 টো যদি পূৰণ কৰো তেতিয়া কিমান হ'ব 4 দুগুণ 8 আৰু 2 4 গুণ 8 4 গুণ 4 আৰু 4 গুণ 4 8 4 8 12 2 ইকুৱেল টু 1 4 লগত যদি x যোগ কৰো তেতিয়া কিমান হ'ব 5 ইকুৱেল টু কিমান পাইছো 528 সেন্টিমিটাৰ এটাকে আমি প্ৰথম বৃত্তটোৰ পৰিধি কিমান পালো 528 সেন্টিমিটাৰ আমি দ্বিতীয় বৃত্তটোৰ পৰিধি উলিয়াও হাচোন এটা লিখিবা তোমালোকে আকৌ দ্বিতীয় বৃত্তৰ ব্যাসাৰ্ধ equal to কিমান হ'ব 91 সেন্টিমিটাৰ
পৰিধি c equal to 2 pi r 2 into 22 by 7 into 91 এতিয়া হাতেৰে আমি 91 কাটিব পাৰো 7 তেওঁ 51 2 লগত যদি 22 পূৰণ কৰো তেতিয়া কিমান হৈ যাব 44 into 13 44 into 13 4 3 গুণ 12 2 equal to 1 4 3 গুণ 12 একে 13 4 গুণ 4 4 গুণ 4 2 7 5 5 7 2 centimeter এটাকে আমি দ্বিতীয় বৃত্তটোৰ পৰিধি কিমান পালো 572 সেন্টিমিটাৰ এটা তোমালোকে এইকিটা কৰি লোৱা তাৰ পিছত আমি দ্বিতীয় বৃত্তটোৰ পৰিধি প্ৰথম বৃত্তটোতকৈ কিমান বেছি নিৰ্ণয় কৰিম এটো মই ইফালে কৰি দিছো আমাৰ যেহেতু ইয়াত জায়গা নহবগে মানে এটা লিখিবা তোমালোকে এটাকে দ্বিতীয় আৰু প্ৰথম বৃত্তৰ পৰিধিৰ পাৰ্থক্য equal to 572 minus 528 এতিয়া 12 পৰা যদি 8 যায় তেতিয়া কিমান হ'ব 4 আৰু 6 পৰা যদি 2 যায় তেতিয়া কিমান হ'ব 4 equal to কিমান হ'ব 44 সেন্টিমিটাৰ এটাকে দ্বিতীয় বৃত্তটোৰ পৰিধি প্ৰথমটোতকৈ কিমান বেছি হয় 44 সেন্টিমিটাৰ এটাকে তোমালোকে লিখিবা যে এটা তোমালোকে লিখিবা যে এটাকে দ্বিতীয় বৃত্তৰ তোৰ পৰিধি প্ৰথমটোতকৈ বেছি এটাকে দ্বিতীয় বৃত্তটোৰ পৰিধি প্ৰথম বৃত্ততকৈ কিমান বেছি হয় 44 বেছি হয় আমাক এটো উলিয়াব দিছিলে এটা 6 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱাচোন এটা বৰ্গৰ বাহুৰ দিক 3 মিটাৰ আৰু এটা বৃত্তৰ ব্যাসাৰ্ধ 7 মিটাৰ বৰ্গ পৰিসীমা আৰু বৃত্তটোৰ পৰিধিৰ পাৰ্থক্য কিমান মিটাৰ হ'ব বুলি কৈছে এটা বৰ্গৰ বাহুৰ দিক কিমান দিয়া আছে 3 মিটাৰ আৰু এটা বৃত্তৰ ব্যাসাৰ্ধ কিমান দিয়া আছে 7 মিটাৰ বৰ্গৰ পৰিসীমা আৰু বৃত্তটোৰ পৰিধিৰ কিমান মিটাৰ হ'ব বুলি কৈছে বৰ্গৰ পৰিসীমা আৰু বৃত্তটোৰ পৰিধিৰ পাৰ্থক্য কিমান মিটাৰ হ'ব আমাক উলিয়াব লাগে আমি প্ৰথমে বৰ্গটোৰ পৰিসীমা উলিয়াই লম তাৰ পিছত আমি বৃত্তটোৰ কি উলিয়াম পৰিধি তাৰ পিছত আমি পাৰ্থক্যটো উলাম গতিকে আমি প্ৰথমে বৰ্গটোৰ পৰিসীমা উলিয়াই লম প্ৰথমে লিখিবা দিয়া আছে বৰ্গৰ এটা বাহুৰ দৈৰ্ঘ্য 3 মিটাৰ বৰ্গ এটা বাহুৰ দৈৰ্ঘ্য কিমান দি আছে 3 মিটাৰ আৰু বৰ্গ পৰিসীমা সূত্ৰটো কি আছিল বৰ্গৰ পৰিসীমা equal to 4 into এটা বাহুৰ দৈৰ্ঘ্য into এটা বাহুৰ দৈৰ্ঘ্য কিমান দি আছে 3 মিটাৰ 4 3 গুণ কিমান হ'ব 12 মিটাৰ আমি বৰ্গটোৰ পৰিসীমা পাই গলো কিমান পালো 12 মিটাৰ
এতিয়া আমি কি উলিয়াব লাগে বৃত্তটোৰ পৰিধি আকৌ লিখিবা আকৌ দিয়া আছে বৃত্তৰ ব্যাসাৰ্ধ দি আছে বৃত্তৰ ব্যাসাৰ্ধ কিমান দি আছে 7 মিটাৰ এতিয়া আমি কি ল'ব লাগে বৃত্তটোৰ পৰিধি C equal to 2 pi r 2 into pi to কিমান 22/7 into r to কিমান দি আছে 7 এতিয়া আমি 7 কাটি দিব পাৰো এটা কিমান থাকিব 2 into 22 equal to কিমান হ'ব 44 মিটাৰ এখানে বৰ্গ পৰিসীমাটো কিমান পালো 12 মিটাৰ আৰু বৃত্তটোৰ পৰিধি কিমান পালো 44 মিটাৰ এতিয়া আমি কি উলিয়াব লাগে বৰ্গৰ পৰিসীমা আৰু বৃত্তটোৰ পৰিধিৰ পাৰ্থক্য কিমান হ'ব উলিয়াব লাগে বৰ্গ ইয়াত লিখি দিবা তোমালোকে লিখিবা এটাকে বৃত্তৰ পৰিধি আৰু বৰ্গৰ পৰিসীমা পৰিসীমাৰ পাৰ্থক্য equal to বৃত্তৰ পৰিধি কিমান পাইছো আমি 44 মিটাৰ মাইনাস আৰু বৰ্গৰ পৰিসীমা কিমান পাইছো 12 মিটাৰ equal to কিমান হ'ব 44 পৰা যদি 12 মিটাৰ যদি আমি বিয়োগ কৰো 32 মিটাৰ এটাকে বৃত্তৰ পৰিধি আৰু বৰ্গৰ পৰিসীমা পাৰ্থক্যটো কিমান পালো 32 মিটাৰ আশা কৰো সকলোৱে বুজি পালা আপোনালোকৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে এখন গাড়ীৰ চকাৰ ব্যাস 98 সেন্টিমিটাৰ চকাটো 300 পাক ঘূৰিলে কিমান দূৰ বাট অতিক্ৰম কৰিব নিৰ্ণয় কৰা বুলি কৈছে এতিয়া এখন গাড়ীৰ চকাৰ ব্যাস কিমান দি আছে 98 সেন্টিমিটাৰ আৰু চকাটো 300 পাক ঘূৰিলে কিমান দূৰ বাট অতিক্ৰম কৰিব আমি নিৰ্ণয় কৰিব লাগে এতিয়া তোমালোকে প্ৰথমে লিখিবা যে দিয়া আছে চকাটোৰ ব্যাস equal to 98 সেন্টিমিটাৰ এতিয়া আমি চকাটোৰ পৰিধি উলিয়াব লাগিব চকাটোৰ পৰিধি C equal to pi into d যেহেতু আমাক ব্যাসটো দিয়া আছে C equal to pi to কিমান হ'ব 22/7 into d to কিমান দি আছে 98 এতিয়া আমি হাতেৰে 98 লক কাটিলে কেবা যাব 14 বাৰ 7 14 98 22 into 14 22 into 14 এটো যে কোণ কৰি দিলে কিমান হ'ব 4 দুগুণ 8 4 দুগুণ 8 2 এগুণ 2 আৰু 2 এগুণ 2 80 equal to কিমান হ'ব 308 লিখিবা তোমালোকে এটাকে চকাটোৱে এপাকত যাব 308 সেন্টিমিটার এতিয়া আমি নেক্সট স্টেপটো কি কৰিব লাগে চকাটো 300 পাক ঘূৰিলে কিমান দূৰ বাট অতিক্ৰম কৰিব আমি নিৰ্ণয় কৰিব লাগে লিখিবা এটাকে চকাটোৱে 300 পাকত যাব
equal to 308 into 300 centimeter. 308 into 300 to pon koro kile kiman hobo 92400 centimeter. এটাকে চকাটোৱে 300 পাগত কিমান দূৰ যাব 92400 centimeter. একেবাৰে সহজ কোৱেশ্চন আছিল নহয় জানো এটা তোমালোকে এটো কৰি লোৱা তাৰ পিছত আমি নেক্সট 9 নম্বৰ কোৱেশ্চনটো কৰিম এটা 9 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দিয়া আছে বিত্তাকৃতিৰ বাগিচা এখনৰ চাৰিওপিনে জেৰুৱা দিউতে মুঠতে 2640 টকা খৰচ হ'ল প্ৰতি মিটাৰ জেৰুৱাৰ খৰচ 28 টকা হলে বাগিচাখনৰ পৰিধি কিমান মিটাৰ হ'ব বুলি কৈছে বিত্তাকৃতিৰ বাগিচাখনৰ চাৰিওপিনে জেৰুৱা দিউতে মুঠতে কিমান টকা খৰচ হ'ল বুলি কৈছে 2640 টকা খৰচ হ'ল প্ৰতি মিটাৰ জেৰুৱাৰ খৰচ 28 টকা হলে বাগিচাখনৰ পৰিধি কিমান মিটাৰ হ'ব বুলি কৈছে বাগিচাখনৰ পৰিধি কিমান মিটাৰ হ'ব আমি উলিয়াব লাগে তোমালোকে লিখিবা দিয়া আছে 28 টকা খৰচ হয় 1 মিটাৰৰ বাবে 1 মিটাৰৰ বাবে আৰু এটকা খৰচ হয় half into 28 মিটাৰৰ বাবে এটাকে 2640 টকা খৰচ হয় 2640 হৰণ 28 এটা আমি দুইটাকে 2 ৰে কাটিব পাৰো 2 ৰে ইয়াক যাব 14 বাৰ আৰু ইয়াত 2 ৰে যাব আৰু 2640 যদি 2 ৰে কাটো তেতিয়া কিবা যাব 1320 বাৰ এটা আমি 14 ক 2 ৰে কাটিব পাৰো কিবা যাব 7 বাৰ আৰু 1320 যাব 660 বাৰ এটা 660 হৰণ 7 এটা আমি 660 7 ৰে হৰণ কৰিব পাৰো 7 5 গুণ 35 7 6 গুণ 42 7 8 গুণ 49 7 9 গুণ 63 বাৰ যাব হয়নে 3 আৰু 7 2 গুণ 14 7 4 গুণ 28 28 2.0 7 2 গুণ 14 6 0 7 8 গুণ 56 কিমান বাকি থাকিব 4 বাকি থাকিব এনেদৰে গৈ থাকিব গতিকে আমি ইমানলৈকে লিখি দিছো 94.28 মিটাৰ 94.28 মিটাৰ এটা লিখিবা এটাকে বাগিচাখনৰ পৰিধি 94.28 মিটাৰ একেবাৰে সহজ কোৱেশ্চন নহয় জানো এটা তোমালোকে এটো কৰি লোৱা তাৰ পিছত আমি একেবাৰে শেষৰটো কোৱেশ্চন কৰিম এটা 10 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দিয়া আছে 10 cm ব্যাসাৰ্ধৰ কাগজ এটুকুৰাৰ পৰা 4 cm ব্যাসাৰ্ধৰ কাগজ এটুকুৰা কাটি পেলাই দিয়া হল কাটি পেলোৱা টুকুৰাটোৰ পৰিধি প্ৰথম কাগজ টুকুৰাৰ পৰিধিতকৈ কিমান হৰো এটা 10 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দিয়া আছে 10 cm ব্যাসাৰ্ধৰ কাগজ এটুকুৰাৰ পৰা 4 cm ব্যাসাৰ্ধৰ কাগজ এটুকুৰা কাটি পেলাই দিয়া হল বুলি কৈছে 10 cm ব্যাসাৰ্ধৰ কাগজ এটুকুৰাৰ পৰা 4 cm ব্যাসাৰ্ধৰ কাগজ এটুকুৰা কাটি পেলাই দিয়া হল বুলি কৈছে কাটি পেলোৱা টুকুৰাটোৰ পৰিধি প্ৰথম কাগজ টুকুৰাৰ পৰিধিতকৈ কিমান হৰো বুলি কৈছে কাটি পেলোৱা কাগজ টুকুৰাৰ পৰিধি কাগজৰ প্ৰথম টুকুৰা পৰিধিতকৈ কিমান হৰো আমি উলিয়াব লাগে
এতিয়া ধৰি লৈছো আমি প্ৰথম ডাঙৰ কাগজ টুকুৰা এই টুকুৰা হয়নে নিয়তৰ ব্যাসাৰ্ধটো কিমান দি আছিলে 10 সেন্টিমিটাৰ এটো দি আছিলে 10 সেন্টিমিটাৰ ইয়াৰ পৰা কিমান ব্যাসাৰ্ধ কাগজ টুকুৰা কাটি পেলোৱা হ'ল 4 সেন্টিমিটাৰ ব্যাসাৰ্ধ suppose এটো হৈ গ'ল 4 সেন্টিমিটাৰ ব্যাসাৰ্ধ 4 সেন্টিমিটাৰ ব্যাসাৰ্ধ এটা তোমালোকে লিখিবা দিয়া আছে ডাঙৰ কাগজ টুকুৰাৰ ব্যাসাৰ্ধ ডাঙৰ কাগজ টুকুৰাৰ ব্যাসাৰ্ধ কিমান দি আছে 10 সেন্টিমিটাৰ এটাকে ইয়াৰ পৰিধি উলিয়াম আমি পৰিধি ইকুৱেল টু কি হ'ব c ইকুৱেল টু 2 পাই r 2 into 22/7 into 10 এতিয়া আমি এগিৰা পূৰণ কৰিম এটো কিমান হৈ যাব 44 আৰু 10 যদি পূৰণ কৰো তেতিয়া কিমান হৈ যাব 440 হৰণ 7 এতিয়া আমি 440 যদি 7 এৰ হৰণ কৰো তেতিয়া কেবাৰ যাব 7 6 গুণ 42 বাকি থাকিলে কিমান 2 2 0 7 2 গুণ 14 6 বাকি থাকিলে 0.0 7 8 গুণ 56 কিমান বাকি থাকিলে 4 এনেদৰে গৈ থাকিব ইকুৱেল টু আমি কিমান লিখিম 62.8 সেন্টিমিটাৰ এটো আমি ডাঙৰ কাগজ টুকুৰাৰ ব্যাসাৰ্ধ পালো এতিয়া আকৌ সৰু বৃত্তটোৰ ব্যাসাৰ্ধ equal to 4 centimeter परिधि c equal to 2 pi r 2 into 22/7 into 4 44 এটা 44 যদি আমি 4 এ পন কৰো কিমান হ'ব 4 4 গুণ 16 6 গুণ 16 176 হৰণ 7 এটা আমি 176 ক যদি 7 এ হৰণ কৰো তেতিয়া কি হৈ যাব 7 2 গুণ 14 3 বাকি থাকিলে 6 7 4 গুণ 28 7 5 গুণ 35 35 1 বাকি থাকিলে 0.0 7 1 গুণ 7 কিমান বাকি থাকিব 3 এটো এনেদৰে গৈ থাকিব গতিকে এটো আমি লিখি দিম যে 25.1 সেন্টিমিটাৰ এতিয়া আমি কি ল'ব লাগে কাটি পেলোৱা টুকুৰাটোৰ পৰিধি প্ৰথম কাগজ টুকুৰাৰ পৰিধিতকৈ কিমান সৰু উলিয়াব লাগে তোমালোকে ইয়ালৈকে কৰি লোৱাচোন তাৰ পিছত আমি নেক্সট ষ্টেপটো কৰিম তোমালোকে লিখিবা কাটি পেলোৱা কাগজ টুকুৰাৰ পৰিধি পাৰ্থক্য ইকুৱেল টু কি হ'ব কাটি পেলোৱা কাগজ টুকুৰাৰ পৰিধি পাৰ্থক্য কিমান 62.8 minus 2
5.1 এতিয়া 62.8 minus 2 5.1 যদি minus কৰো তেতিয়া কিমান পাম 7 এতিয়া আমি 12 পৰা যদি 5 minus কৰো তেতিয়া কিমান হ'ব 7 আৰু ইয়াত কিমান থাকিলে 5 পৰা যদি 2 minus কৰো তেতিয়া কিমান হ'ব 37.7 সেন্টিমিটাৰ দেখি হিহঁতৰ পাৰ্থক্যটো কিমান পালো 37.7 সেন্টিমিটাৰ এতিয়া তোমালোকে লিখিবা এতেকে কাটি পেলোৱা টুকুৰাটোৰ পৰিধি প্ৰথম কাগজ টুকুৰাৰ পৰিধিতকৈ 37.7 সেন্টিমিটাৰ সৰু এতিয়া তোমালোকে এটো কৰি লোৱা আমাৰ অনুশীলনী 11.2 টো ইমানতে সমাপ্ত হৈছে গতিকে আজি যদি আমি আলোচনা কৰা কোৱেশ্চন বিলাকত যদি তোমালোকৰ যিকোনো কনফিউজন থাকে তেনেহলে কমেন্টত জনাবা মই নেক্সট ভিডিঅ তোমালোকক এই প্ৰবলেম বিলাক তোমালোকক সলভ কৰিবলৈ চেষ্টা কৰিম আৰু তোমালোকে যদি ভিডিঅটো ভাল পালা তেনেহলে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা